নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুতে এটা ভাল খবৰ আহিলে আকৌ নতুনকৈ বহুকেইটা পদ মুকলি কৰা হ'ব RPFৰ ফালৰ পৰা। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, এই পদবিলাকত এপ্লাই কৰিবৰ বাবে এজ লিমিট কিমান বিচৰা হৈছে আৰু RPFৰ ফালৰ পৰা কিমান হাজাৰ পদ মুকলি কৰা হ'ব, কেতিয়াৰ পৰা এই পদবিলাকত এপ্লাই কৰিব পাৰিব, এই সকলোবিলাকৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদিহে প্ৰবীণ চন্দ্ৰ দাস চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্ৰবীণ চন্দ্ৰ দাস চেনেলটো ছাবস্ক্ৰাইব কৰিব। RPF ৰিক্ৰুটমেণ্ট 2023 RPFৰ ফালৰ পৰা 9000 কনষ্টেবল আৰু সাব ইন্সপেক্টৰৰ 2023 বৰ্ষত এই পদবিলাক মুকলি কৰা হ'ব। এই পদবিলাকৰ বাবে সিলেকশ্যন বিলাক কেনেকুৱা ধৰণে কৰা হয়। দ্য সিলেকশ্যন অফ দ্য কেণ্ডিডেট উইল বি বেছড অন 4 ষ্টেজ। 4টা ষ্টেজ কমপ্লিট কৰাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনোৱা হয়। প্ৰথম ষ্টেজত তোমালোকে এটা কম্পিউটাৰ বেছড টেষ্ট এক্সাম দিব লাগিব, যাক শৰ্ট ফৰ্মত CBT বুলি কোৱা হয়। এই এক্সামটো কোৱালিফাই কৰাৰ পিছত নেক্সট 2 নম্বৰৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, 3 নম্বৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট, তাৰ পিছত 4 নম্বৰত মেডিকেল এক্সামিনেশ্যন টেষ্ট। এই 4টা ষ্টেজ কমপ্লিট কৰাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনোৱা হয়। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কি চোৱা হয়। প্ৰথমতে চোৱা হ'ব চেষ্ট। জেনেৰেল OBC মেলৰ বাবে চেষ্ট হ'ব লাগিব, নৰ্মেলি 80 সেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 সেণ্টিমিটাৰ ফুলাব পৰা হ'ব লাগিব। ফিমেল বিলাকৰ নট এপ্লিকেবল নালাগে। হাইট হ'ব লাগিব জেনেৰেল OBC মেলৰ বাবে 170 সেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 157 সেণ্টিমিটাৰ আৰু SC ST মেলৰ বাবে চেষ্ট হ'ব লাগিব নৰ্মেলি 75 সেণ্টিমিটাৰ থাকিব লাগিব আৰু 5 সেণ্টিমিটাৰ ফুলাব পৰা হ'ব লাগিব। হাইট থাকিব লাগিব SC ST মেলৰ বাবে 162 সেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 150 সেণ্টিমিটাৰ। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই কৰাৰ পিছত তাৰ পিছত লোৱা হ'ব ফিজিকেল এফিচিয়েন্সি টেষ্ট, য'ত ল'ৰাবিলাকে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত আৰু ছোৱালীবিলাকে ৰানিং কৰিব লাগিব 1600 মিটাৰ 8.5 মিনিটৰ ভিতৰত কমপ্লিট কৰিব পাৰিব লাগিব। ল'ৰাবিলাকে লং জাম্প মাৰিব লাগিব 11 ফিট আৰু হাই জাম্প মাৰিব লাগিব 3.5 ফিট আৰু ছোৱালীবিলাকে 9 ফিট লং জাম্প মাৰিব লাগিব আৰু হাই জাম্প মাৰিব লাগিব 3 ফিট। এইবিলাক সম্পূৰ্ণ কোৱালিফাই কৰাৰ পিছত তাৰ পিছত লোৱা হ'ব মেডিকেল টেষ্ট। মেডিকেল টেষ্টটো কোৱালিফাই কৰাৰ পিছত তাৰ পিছত ফাইনেল মেৰিট লিষ্ট মুকলি কৰা হ'ব। এজ লিমিট জেনেৰেল কেণ্ডিডেটবিলাকৰ বাবে থাকিব লাগিব 20 to 25 ইয়াৰ্ছলৈকে। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। SCৰ বাবে 5 ইয়াৰ্ছলৈকে, OBC NCL বাবে 3 ইয়াৰ্ছলৈকে এজ ৰিলেক্সেশ্যন দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব সাব ইন্সপেক্টৰৰ বাবে আৰু কনষ্টেবলৰ বাবে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিব লাগিব। UR OBC EWS বিলাক 100 rupees পেমেণ্ট কৰিব লাগিব আৰু বাকী কাষ্টবিলাকে এটকাও পেমেণ্ট কৰিব নালাগে। আৰু এই পদবিলাকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে এপ্ৰিল মাহ 2023 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আৰু এপ্লাই লাষ্ট ডেটটো ৰখা হৈছে মে মাহলৈকে আৰু এডমিট কাৰ্ড ৰিলিজ কৰিব পাৰে জুলাই মাহত আৰু এক্সামবিলাক জুলাই মাহত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।